আমাৰ দেহাজনী হোৱাৰ বাবে গম পালোঁ এইটো লগালে যে সুফল পায় বুলি। আচিনা হ'লে আপোনালোকে কি লগাব? আচিনা এনে এটা ৰোগ, যিটো ৰোগ দেহৰ অংগত অকণমান হ'লে সেই অংশটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু অকণমানৰ পৰা বহুত হৈ যায়গৈ, কেইবাটাও অংশত হ'ব পাৰে অকণমানৰ পৰা। এই আচিনা হৈছে এনে এটা ৰোগ, যিটো ৰোগ সহজে ভাল কৰিব নোৱাৰি। আৰু আচিনাটো খহুৰ দৰে হয়, সৰুকৈ অকণমানিকৈ। শিপা মানে বগা বগা অংশ এইবোৰ ভিতৰত থাকে, পুজ কেতিয়াও নোলায় বাৰু, সেই অংশখিনিৰ পৰা বাঢ়ি বাঢ়ি গৈ থাকে। আমাৰ ছোৱালীজনী হৈছিল, ছোৱালীজনীক মই কি লগাইনো ভাল হ'ল তাকে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট এটা কৰি থৈ যাব আৰু লাইক কৰি যাব। যদি প্ৰয়োজন বুলি ভাবে আপোনালোকে শ্বেয়াৰ কৰি থৈ যাব নাপাহৰিব। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোলৈ। ভিডিঅ'টো শেষলৈ চাই কমেণ্ট এটা দি থৈ যাব। ক্ৰনকেপ যিটো আচিনা হ'লে লগায়, বহুতে নাজানে, কিন্তু আমাৰ দেহাজনী হোৱাৰ বাবে গম পালোঁ এইটো লগালে যে সুফল পায় বুলি ডাক্তৰৰ ঘৰত যেতিয়া দেখুৱাইছিলোঁ। আচিনা সকলোৱে জানে এটা অংশত হ'লে খহুৰ দৰে হয়, অকণমানৰ পৰা বহুত ডোখৰ বাঢ়ি যায়। সহজে ইয়াক ভাল কৰিবও নোৱাৰি, এডোখৰৰ পৰা বহুত ডোখৰ বাঢ়ি যায়, শিপাৰ দৰে বাঢ়ি বাঢ়ি গৈ থাকে। আৰু আমাৰ দেহাই হৈছিল, ফেচবুকত কেইবা লাখ মানুহে চালে, মই ফটো একপি দিছিলোঁ, কেনেকৈ লগাইছোঁ, কি কৰিছোঁ, কি লগালে ভাল হয়, তেনেকৈ আচিনাৰ বিষয়ে মই লিখি দিছিলোঁ। আৰু তাৰে কেইবা লাখ মানুহে চোৱাৰ ভিতৰত কমেণ্ট কৰিছিল, বহুতে নাজানে আৰু বহুতে মেছেজো কৰিছিল কেনেকৈ লগাই কি কথা। তাৰে এটা ভিডিঅ' বোলো আজি প্ৰস্তুত কৰি দি দিওঁ বুলি ভাবিলোঁ। এয়া আমাৰ দেহাৰ 100%ৰ 99 ভাল হ'ল বুলি ক'ব লাগিব। আৰু এটা পেকেট আনিলোঁ, পেকেটটোত 4টা থাকে। এয়া মই লগাব লৈছোঁ, চাওক আপোনালোকে। ৰাতি শোৱাৰ পিছত লগাব লাগে, শোৱাৰ আগত লগাব লাগে। মই এতিয়া আমাৰ দেহা শুলে, শোৱাৰ পিছত মই এতিয়া লগাবলৈ লৈছোঁ। এনেকৈ এই আঠাটো এৰুৱাই ৰাতিটো লগাই থ'ব লাগিব। এয়া চাওক, বহুতখিনি তাৰ ভালেই হ'ল বুলি ক'ব লাগিব, বহুত ডোখৰ হৈ গৈছিল। গাঁৱলীয়া কিবাকিবি লগালে ভাল হয় বুলি কয়, মই অকণমান লগাইছিলোঁ কিন্তু ভাল নহ'ল। আৰু যেতিয়া মই ফাৰ্মাচীত কিনিব গৈছিলোঁ, তেতিয়া মানুহ এজনে কৈছিল, লগ পাই তেখেতে কৈছিল যে তেখেতক ডাক্তৰে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিল, কিন্তু এইটো লগাই সুফল পালোঁ সেই বুলি কৈছে। অপাৰেশ্যন কৰাৰ পৰাও হাত সাৰিল তেখেত। আৰু এয়া মই 4টা আছিল, 3টা আছে এতিয়া, এটা মই লগালোঁ। আৰু কপিৰাইট ইছ্যু লগে যদিও মই নাজানো, ফটোকপি ক্ৰনকেপৰ কভাৰটো লগাই পিনে মই দিছিলোঁ, কিন্তু সেই ফটোকপিত ইছ্যু লগাই দিলে। এই ভিডিঅ'টো যদি লাগে মই ডিলিট কৰি দিব লাগিব। তথাপিও আপোনালোকৰ সুফল হ'ব বুলি মই এই ভিডিঅ'টো লগালোঁ। পিছদিনাখন ৰাতিপুৱা মই এয়া এৰুৱাই দিছোঁ আমাৰ দেহাৰ ভাগৰ। এয়া চাওক, বহুতখিনি সুফল হ'ল বুলি ক'ব লাগিব। বহুত বেলেগ হৈ গৈছিলে, একেবাৰে ডাঙৰ হৈ গৈছিলে আমাৰ দেহা ভাগৰ। আগতে জনা নাছিলোঁ, আমাৰ বৌও ক'লে ক্ৰনকেপটো লগাই চাবা বুলি, আৰু মেডিকেলত দেখুৱালোঁ, দেখুৱাৰ পিছত তেনেকৈ ক'লে। আৰু এতিয়া মই 4টা পেকেট লগালোঁ, 4টা পেকেট লগোৱাৰ পিছত বহুতখিনি ভাল হ'ল। আৰু এতিয়া ভাল হ'ল বুলিয়ে ক'ব পাৰি, অকণমান আছেগৈ। এয়া ৰাতিপুৱাৰ দৃশ্য এডোখৰ বগা হৈ পৰিলে।